স্বনামধন্য বুদ্ধিজীৱী শ্ৰীযুত ডক্টৰ হীৰেণ গোহাঁই ছাৰে আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আমাৰ কংগ্ৰেছ দলকো আজি নিমন্ত্ৰণ জনাইছিলে আমাৰ দলৰ হৈ পেলাই মাননীয় সাংসদ আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মই আহিছোঁ বাকীসকল বেলেগ বেলেগ কামত বাহিৰত আছে কাৰণে আহিব পৰা নাই আৰু আমি বিচাৰিছোঁ যে অসমত সকলো বিজেপি বিৰোধী শক্তি একত্ৰিত হওক এইটো আমাৰ কংগ্ৰেছ দলৰ ইচ্ছা আগতেও এনেদৰে হোটেলত পাতিছিলে সেয়া আপোনাৰ দিচাঙতে হওক বা লিলিতে হওক এইবাৰ ৰিজৰ্টত যিটো চেষ্টা কৰিছে বিৰোধী ঐক্য কৰিবৰ কাৰণে AIDF-ক যোৱাবাৰো বাদ দিছিলে কিন্তু এইবাৰো বাদ দিছে হোটেলত নাপাতিনো আমি ক'ত পাতিম আমাৰতো আৰু ডাঙৰ ডাঙৰ ৰিজৰ্ট নাই ডাঙৰ ডাঙৰ নিজৰ প্ৰতিষ্ঠান নাই আমি সেইকাৰণে এনেকুৱা জাতীয় হেৰিতে আহি পেলাই পাতিব লাগিব মিটিংবিলাক হয় আৰু এটা কথা যিহেতু যোৱাবাৰ দেখিবলৈ পোৱা গৈছে যেতিয়া বিৰোধী ঐক্য মঞ্চ একত্ৰিত কৰিবলৈ বিচাৰিছিলে চিট শ্বেয়াৰিঙৰ সময়তে লেঠা লাগিলে কেৰণ লাগিলে তাৰপিছতেই বিৰোধী ঐক্য মঞ্চ ভংগ হৈছে যিকোনো এলায়েন্সতে ইতিহাসে কয় জন্ম বেদনা থাকে আৰু বহুত ত্যাগ বিনিময় বুজা পৰা এইবিলাকৰ বিনিময়তে এটা ছাকচেছফুল এলায়েন্স হয় গতিকে ইয়াতো যদি ফলপ্ৰসূভাৱে কিবা এটা হ'ব লাগে সেই জন্ম বেদনা থাকিব সেইটো স্বাভাৱিক প্ৰত্যেকটোতে থাকিব মই কৈছোঁ বুজা পৰা অলপ ইজনে সিজনে সন্মান কৰা প্ৰৱণতা এটা কমন মিনিমাম প্ৰগ্ৰেম এনেকুৱা ধৰণৰ ব্যৱস্থা থাকিলেহে এটা ফলপ্ৰসূ এলায়েন্স হ'ব পাৰে সেইটো আমাৰ আমি স্পষ্টভাৱে সেই বিষয়ে আমাৰ দলে সিদ্ধান্ত লোৱা আছে আৰু এলায়েন্সেও নিশ্চয় তেনেকুৱা সিদ্ধান্ত ল'ব লাগিব কিমান আশা কৰিছে কাৰণ এটা বছৰ আছে বিধানসভা নিৰ্বাচন 100% আশাবাদী আশা আমি অসমৰ ৰাইজক লৈ পেলাই কৰিছোঁ আটাইতকৈ যদি দুৰ্বিষহ অৱস্থা হৈছে অসমৰ সাধাৰণ ৰাইজৰ হৈছে মূল্য বৃদ্ধিৰ যন্ত্ৰণা কয়লা চিণ্ডিকেটত শ্ৰমিকৰ মৃতদেহ এতিয়াও সোমাই আছে আজি 36,46,000 নিবনুৱা মূৰে কপালে হাত দি বহি আছে আপুনি খালি চমক দিবলৈ চেষ্টা কৰি আছে চৰকাৰে বিষয়বিলাক ডাইভাৰ্ট কৰি পেলাই ৰাইজক ব্যস্ত ৰাখিব বিচাৰিছে গতিকে ৰাইজে সকলো বুজি আছে ৰাইজে শক্তিশালী বিকল্পৰ যি এটা ইচ্ছা কৰে ৰাইজৰ ইচ্ছাক সন্মান জনাই পেলাই আমি শক্তিশালী বিকল্প হিচাপে পঞ্চায়ত ইলেকশ্যনত আমি দেখুৱাই দিম যে বিজেপি অসমৰ ৰাইজে বিদায় দিব বিচাৰিছে বিৰোধী দলসমূহে আগতেও বৈঠকত বহিছিল কিন্তু তাৰ যিখিনি অভিজ্ঞতা আৰু এইবাৰৰ যিখন বৈঠক হ'ব তাৰপিছত আগতেওতো অভিজ্ঞতা ঠিকে আছে ক'ত ভুল হৈছে ডিব্ৰুগড়ত আমি একেলগে খেলিছোঁ লোকসভাত আমি একেলগে আছোঁ কথাটো ক'তোতো তেনেকুৱা হোৱা নাই আমাকতো কংগ্ৰেছেতো আমি কেতিয়াও কাকো বাদ দি চলা নাই আৰু কেতিয়াও 100% চবেই ছেটিছফাই হ'ব নোৱাৰে এলায়েন্স কৰিলে কংগ্ৰেছো হ'ব নোৱাৰে বেলেগো হ'ব নোৱাৰে তেখেতৰ মুখত ফুল চন্দন পৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ